খবৰ বুলডোজাৰ নীতিক লৈ সৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু চৰকাৰৰ যি বুলডোজাৰ নীতি সেই বুলডোজাৰ নীতিক নিষেধাজ্ঞা আৰোপ কৰিছে সৰ্বোচ্চ ন্যায়ালয়। অপৰাধীৰো ঘৰ ভাঙিব নোৱাৰিব চৰকাৰে। মন গ'লেই অপৰাধী হ'লেও ঘৰ ভাঙিব নোৱাৰিব বুলি মন্তব্য কৰিছে। বুলডোজাৰ চলাবলৈ লাগিব ন্যায়ালয়ৰ অনুমতি। ন্যায়ালয়ৰ অনুমতি অবিহনে বুলডোজাৰ চলাব নোৱাৰিব কোনো চৰকাৰে। মন গ'লেই চৰকাৰে ভাঙিব নোৱাৰিব নাগৰিকৰ বাসগৃহ কাৰ্যালয়। বুলডোজাৰ একশ্যনত নিষেধাজ্ঞা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। এটা ডাঙৰ খবৰে মুহূৰ্তত বুলডোজাৰ একশ্যনত নিষেধাজ্ঞা আৰোপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ অনুমতি অবিহনে কোনো দোষী অভিযুক্তৰ ঘৰত চলাব নোৱাৰিব বুলডোজাৰ। বুলডোজাৰ একশ্যনৰ জৰিয়তে চৰকাৰে ধ্বংস কৰিব নোৱাৰিব কোনো নিৰ্মাণ, কোনো ব্যক্তিগত নিৰ্মাণ চৰকাৰে নিজ ইচ্ছামতে ধ্বংস কৰিব নোৱাৰিব। 1 অক্টোবৰ পৰ্যন্ত সমগ্ৰ দেশতেই বুলডোজাৰ একশ্যনত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে। আৰু উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি জনাইছে। লগতে জনাইছে কেৱল ৰাজহুৱা পথ, ফুটপাথ, ৰেলপথৰ অবৈধ নিৰ্মাণ কাৰ্যতে নিজ ইচ্ছামতে বুলডোজাৰ চলাব পাৰিব চৰকাৰে, কিন্তু কোনো ব্যক্তিগত বাসগৃহ কাৰ্যালয় চৰকাৰে নিজৰ ইচ্ছামতে ধ্বংস কৰিব নোৱাৰিব। আৰু চৰকাৰৰ এই কাৰ্যৰ প্ৰতি দৃষ্টি আকৰ্ষণ হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু তাৰ পাছতে নিষেধাজ্ঞা আৰোপ কৰিছে। মন গ'লে চৰকাৰে এতিয়াৰে পৰা চলাব নোৱাৰিব বুলডোজাৰ। বুলডোজাৰ নীতিক কঠোৰভাৱে লৈছে সৰ্বোচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা সমগ্ৰ দেশৰে ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশনা প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। মন গ'লেই ন্যায়ালয়ৰ অনুমতি অবিহনে বুলডোজাৰ চলাব নোৱাৰিব চৰকাৰে। যিহেতু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় চৰকাৰে কোনো অপৰাধীৰ বাসগৃহ ভাঙি দিয়ে, অবৈধ নিৰ্মাণ ভাঙি দিয়ে, কাৰ্যালয় বুলডোজাৰ চলাই ভাঙি দিয়ে। কিন্তু এতিয়াৰে পৰা অবৈধ নিৰ্মাণ বা নিজ ইচ্ছামতে কোনো কাৰ্যালয় ভাঙিব নোৱাৰিব কোনো ব্যক্তি বা কোনো নাগৰিকৰ বাসগৃহ ভাঙিব নোৱাৰিব। যদি অপৰাধী হয় তৎসত্ত্বেও ভাঙিব নোৱাৰিব বাসগৃহ। আইনী প্ৰক্ৰিয়াৰেহে শাস্তি হ'ব ব্যক্তিৰ। আৰু যদিহে বুলডোজাৰ চলাব বিচাৰে তেতিয়াহ'লে ন্যায়ালয়ৰ অনুমতি ল'ব লাগিব। ন্যায়ালয়ৰ অনুমতি অবিহনে কোনো এখন চৰকাৰে নিজ ইচ্ছামতে ঘৰ ভাঙিব নোৱাৰিব, বুলডোজাৰ চলাব নোৱাৰিব। আৰু পৰৱৰ্তী শুনানি হ'ব এই সম্বন্ধত। আৰু ইতিমধ্যে 1 অক্টোবৰ পৰ্যন্ত যি শুনানি জাৰি কৰিছে সেই শুনানি বাহাল থাকিব বুলি জনাইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। এটা ডাঙৰ খবৰে মুহূৰ্তত যিহেতু মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশৰ লগতে বহু ৰাজ্যত দেখিবলৈ পোৱা যায় চৰকাৰে কোনো অপৰাধীৰ বাসগৃহ ভাঙি দিয়ে, অবৈধ নিৰ্মাণ চৰকাৰে ভাঙি দিয়ে, নিজ ইচ্ছামতে বুলডোজাৰ চলোৱা দেখিবলৈ পোৱা যায়। আৰু তাৰ পাছতেই জমিয়ত উলেমাই হিন্দৰ দ্বাৰস্থ হৈছিল সৰ্বোচ্চ ন্যায়ালয়ৰ। এই সম্পৰ্কত জমিয়ত উলেমাই হিন্দে এক আবেদন কৰিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে সৰ্বোচ্চ ন্যায়ালয়ে বুলডোজাৰ যি নীতি সেই নীতিক নিষেধাজ্ঞা আৰোপ কৰিছে। মন গ'লে বুলডোজাৰ চলাব নোৱাৰিব বুলি জনাইছে। কোনো ব্যক্তিগত নিৰ্মাণ, কোনো কাৰ্যালয় ভাঙিব নোৱাৰিব চৰকাৰে। অবৈধ নিৰ্মাণ হ'লেও ন্যায়ালয়ৰ অনুমতি ল'ব লাগিব। আৰু চৰকাৰৰ যি বুলডোজাৰ একশ্যন সময়ে সময়ে বুলডোজাৰ একশ্যন হাতত লোৱা দেখিবলৈ পোৱা যায়। বুলডোজাৰ নীতিৰে চৰকাৰে কঠোৰভাৱে দমন কৰা দেখিবলৈ পোৱা যায় অপৰাধী। কোনো অপৰাধী হ'লে ঘৰ ভাঙি কঠোৰভাৱে দমন কৰে চৰকাৰে, কিন্তু এতিয়াৰে পৰা ন্যায়ালয়ৰ অনুমতি লাগিব। সেই বুলডোজাৰ একশ্যনত নিষেধাজ্ঞা আৰোপ কৰিছে। বিশেষকৈ উত্তৰ প্ৰদেশত দেখিবলৈ পোৱা যায় অবৈধ নিৰ্মাণ, কোনো দোষীৰ বাসগৃহ ভাঙি দিয়া হয়। যদি কোনো গুৰুতৰ অপৰাধ কৰে সেই ব্যক্তিৰ বাসগৃহ লগে লগে ভাঙি দিয়া হয় চৰকাৰৰ নিৰ্দেশত। কিন্তু এতিয়াৰে পৰা তেনে কৰিব নোৱাৰিব, কিয়নো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বুলডোজাৰ একশ্যনৰ বিৰোধিতা কৰিছে, আইন বিৰোধী বুলি মন্তব্য কৰিছে। যদিহে বুলডোজাৰেৰে ঘৰ ভাঙিব বিচাৰে তেতিয়াহ'লে ন্যায়ালয়ৰ অনুমতি লাগিব। কোনো ব্যক্তিগত সম্পত্তি, কোনো ব্যক্তিগত নিৰ্মাণ ভাঙিব নোৱাৰিব চৰকাৰে। আৰু এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। 1 অক্টোবৰ পৰ্যন্ত সমগ্ৰ দেশতেই বুলডোজাৰ একশ্যনত নিষেধাজ্ঞা আৰোপ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। পৰৱৰ্তী শুনানি পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। আৰু লগতে জনাইছে কেৱল ৰাজহুৱা পথ যদি অবৈধভাৱে নিৰ্মাণ হয় বা কিবা খেলিমেলি হয় তেতিয়াহ'লে ভাঙিব পাৰিব। ফুটপাথ, ৰেলপথৰ অবৈধ নিৰ্মাণ চৰকাৰে ভাঙিব পাৰিব নিজ ইচ্ছামতে। কিন্তু কোনো ব্যক্তিগত বাসগৃহ, কোনো কাৰ্যালয় অবৈধভাৱে নিৰ্মাণ হ'লেও চৰকাৰে ভাঙিব নোৱাৰিব বুলি ন্যায়ালয়ৰ তৰফৰ পৰা নিষেধাজ্ঞা আৰোপ কৰিছে। আৰু বুলডোজাৰ একশ্যনক লৈ এবাৰ কঠোৰ হৈ পৰিছে ন্যায়ালয়। উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। 1 অক্টোবৰ পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি জনাইছে। আৰু পৰৱৰ্তী শুনানি ইয়াক লৈও শুনানি জাৰি কৰিব দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। সেই পৰ্যন্ত
এই যি নিৰ্দেশনা সেই নিৰ্দেশনা বাহাল থাকিব বুলি জনাইছে উচ্চতম ন্যায়ালয়। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, যিহেতু বিভিন্ন সময়ত কেইবাখনো ৰাজ্যৰ চৰকাৰে এনে বুলডোজাৰ একশ্যন হাতত লোৱা দেখিবলৈ পোৱা যায় বা হাতত লৈ আহিছিল। কেইবাখনো ৰাজ্যৰ চৰকাৰে কঠোৰভাৱে অপৰাধীক বুলডোজাৰেৰে ঘৰ ভাঙি দমন কৰা দেখিবলৈ পোৱা যায় বা তেনে নীতি গ্ৰহণ কৰে। কিন্তু এতিয়াৰে পৰা ন্যায়ালয়ৰ অনুমতি লাগিব। নিজ ইচ্ছামতে কোনো অপৰাধীৰ বাসগৃহ হঠাৎ বুলডোজাৰ লগাই ভাঙি পেলাব নোৱাৰিব। কোনো ব্যক্তিগত নিৰ্মাণ, কোনো ব্যক্তিগত সম্পত্তি বিনষ্ট কৰিব নোৱাৰিব বুলি জনাইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। চৰকাৰৰ এই বুলডোজাৰ নীতিৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিছে নিষেধাজ্ঞা। এটা ডাঙৰ খবৰে মুহূৰ্তত সমগ্ৰ দেশতেই এই নিৰ্দেশনা প্ৰযোজ্য হ'ব 1 অক্টোবৰ পৰ্যন্ত। 1 অক্টোবৰৰ পাছত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। পৰৱৰ্তী শুনানি গ্ৰহণ নকৰা পৰ্যন্ত যি নিৰ্দেশনা সেই নিৰ্দেশনা বাহাল থাকিব বুলি জনাইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়।